কথিকাৰ অনুষ্ঠানত এতিয়া আগবঢ়োৱা হৈছে অৰুণ বৰুৱাৰ কথিকা ছাত্ৰ ছাত্ৰীৰ প্ৰতিভা বিকাশত ক্ৰীড়াৰ ভূমিকা। ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশত ক্ৰীড়াৰ ভূমিকা। সভ্যতাৰ ক্ৰমবিকাশে মানৱ জীৱনলৈ আমূল পৰিৱৰ্তন আনি দিলে। জীৱনৰ নিৰাপত্তাৰ স্বাৰ্থত গুহাবাসী জীৱন সামৰি মানুহে এদিন সামাজিক জীৱন আঁকোৱালি ল'লে। তেতিয়াৰ পৰাই সামাজিক জীৱনক নিয়ন্ত্ৰিত কৰি ৰাখিবৰ বাবে মানুহৰ মাজত কিছু ৰীতি নীতি সৃষ্টি হ'বলৈ ধৰিলে। এদিন এই ৰীতি নীতিবোৰে পৰম্পৰাত পৰিণত হ'ল। ক্ৰমশঃ প্ৰকৃতি আৰু মানৱ সমাজত বসবাস কৰাৰ কিন্তু নতুন নতুন প্ৰয়োজনীয়তাৰ জন্ম হ'ল। সময় বাঢ়াৰ লগে লগে মানুহে সামাজিক জীৱন ধাৰণৰ বাবে আৱশ্যকীয় বিভিন্ন কলা কৌশল আৰু সামাজিক অনুশাসনবিলাকক অগ্ৰজ অনুযোগ শিকাইছিল। পৰিৱৰ্তনৰ বাটত সেইবোৰে এদিন আনুষ্ঠানিক ৰূপ ল'লে। এনেকৈ কিজানি শৈক্ষিক ক্ৰমবিকাশৰ আদিম স্তৰ আগুৱাইছিল। আজিৰ পৰা ২-৩টা দশকৰ আগলৈকে শিশু অৱস্থাৰ পৰা কৈশোৰ অৱস্থালৈকে ছাত্ৰ ছাত্ৰীয়ে মুক্ত মনে খেল ধেমালি হোৱাত শিক্ষা গ্ৰহণ কৰিছিল। কিন্তু বিগত ১০০ বছৰেও মানুহৰ জীৱনত যি পৰিৱৰ্তন অহা নাছিল সেয়া বিগত ৩টা দশকৰ ভিতৰতে সম্ভৱ হৈ উঠিল। যান্ত্ৰিকতাই জীৱনত গ্ৰাস কৰাৰ লগে লগে দুৰ্ভাগ্যজনকভাৱে ছাত্ৰ ছাত্ৰীক হেৰুৱাইছে কোনো গছৰ তলত খেলা বহুত আপুৰুগীয়া খেলে লাহে লাহে মেলানি মাগিছে আমাৰ মাজৰ পৰা। কাৰণ আজিৰ প্ৰজন্মই চিনিয়েই নাপায় সমনীয়াৰ লগত প্ৰাণ ভৰি খেলা শৈশৱৰ বহুতো আমোদজনক খেল। অভিভাৱকসকলেও নিজৰ সন্তানক প্ৰতিযোগিতামূলক পৃথিৱীখনত চাহিদা থকা খেল, সংগীত, নৃত্য অথবা চিত্ৰাংকনৰ প্ৰতি আগ্ৰহী কৰি তুলিবলৈ বিশেষ প্ৰশিক্ষণ দিয়ে। একেদৰে আজিৰ শিশুক মনোৰঞ্জনৰ বাবে নহয়, প্ৰতিযোগিতাত জিকিবৰ বাবেহে বাছি বাছি টেনিছ, ক্ৰিকেট, হকী, বক্সিং, ছুইমিং আদি অভিজাত খেলবোৰ খেলিবলৈ দিয়ে। আনহাতে এই ক্ষেত্ৰত শিশুৰ স্বাভাৱিক প্ৰতিভা অথবা মনৰ নিভাঁজ আনন্দক বিশেষ গুৰুত্ব দিয়া নহয়। উল্লেখ্য যে শিশুৰ শৈশৱ কৈশোৰৰ স্বাভাৱিক আনন্দ আৰু প্ৰতিভা বিকাশৰ কিছুমান পৌৰাণিক খেল আছিল, যেনে টাংগুটি, খুলি খেল, হাইগুডু, কুকুৰা যুঁজ, টেকেলি ভঙা, লুকা-লুকি, দৰা কইনা, চোৰ পুলিচ, উকুলি মুকুলি, ৰজা ৰাণী, ৰছী টনা, হেতালি, ধূপ খেল, ঘাই পুকোৱা, হাজামণি, হৌগুডু, ধৰাগুডু ইত্যাদি। এইবোৰ কেৱল শৈশৱৰ খেলেই নাছিল, ইয়াৰ জৰিয়তে সমনীয়াৰ মাজত সম্পৰ্ক আৰু বন্ধুত্বৰ বান্ধোন শক্তিশালী কৰিছিল। ইয়াৰ বাহিৰেও শিশুৰ মনত সামাজিকতা চেতনা সৃষ্টি হৈছিল। কিন্তু দুখৰ বিষয় এয়াই যে আজিৰ শিশুৰ বাবে পৌৰাণিক এই খেল ধেমালিবোৰ সম্পূৰ্ণ অপৰিচিত হৈ পৰিল। মানৱ সভ্যতাৰ বিকাশৰ লগত ক্ৰীড়া বা খেলৰ বিশেষ ভূমিকা আছে। সেয়ে ক্ৰীড়া কেতিয়াও কেৱল ধেমালি বা অৱসৰ বিনোদন নহয়, ই সুস্বাস্থ্য আৰু দৃঢ় মন গঢ় দি ব্যক্তিত্বৰ বিকাশতো প্ৰতিযোগিতাৰ মনোভাৱ সঞ্চাৰ কৰে। জীৱন পৰিক্ৰমাত ব্যক্তিগত আৰু সমূহীয়া দুয়োটা পৰ্যায়তে প্ৰতিযোগিতা নাথাকিলে জীৱনত উত্তৰণ সম্ভৱ নহয়। তদুপৰি ক্ৰীড়াই ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব গঠন আৰু শাৰীৰিক, মানসিক, বৌদ্ধিক, আধ্যাত্মিক আদি বিভিন্ন দিশত এজন সম্পূৰ্ণ সুস্থ সবল আৰু সক্ষম ব্যক্তি কৰি গঢ়ি তুলিব পাৰে। এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীয়ে বাছি বাছি টেনিছ, ক্ৰিকেট, হকী, বক্সিং, সাঁতোৰ, ফুটবল, বেডমিণ্টন আদি যি খেলকেই নেখেলক, দৰাচলতে ইয়াৰ দ্বাৰা শিশুটোৰ মানসিক দিগন্ত প্ৰসাৰিত হয়। আনহাতে ছাত্ৰ ছাত্ৰীৰ জীৱনত সফলতা লাভৰ মূল মন্ত্ৰ হৈছে নিয়মানুৱৰ্তিতা, সহনশীলতা, আত্মবিশ্বাস আৰু ধৈৰ্য। ক্ৰীড়া অৰ্থাৎ খেল ধেমালিয়ে এই গুণসমূহ সমৃদ্ধিশালী কৰে। আত্মবিশ্বাসৰ অবিহনে কেতিয়াও কোনেও জীৱনৰ লক্ষ্যত উপনীত হ'ব নোৱাৰে। কাজেই ছাত্ৰ ছাত্ৰীয়ে খেল ধেমালিৰ জৰিয়তে সামাজিক প্ৰাণী হিচাপে আয়ত্ব কৰিবলগীয়া গুণ যেনে বন্ধুত্ব, পাৰস্পৰিক বুজাপৰা, পৰোপকাৰ, সহযোগিতা আদি গুণবোৰৰ সৈতেও পৰিচিত হয়। এইদৰেই সমাজৰ বাবে প্ৰয়োজনীয় মানৱীয় প্ৰমূল্যসমূহৰো বিকাশ সাধন হৈছে। শিশুৰ সামাজিক, আৱেগিক আৰু কল্পনাৰ জগতখন বিকাশৰ বাবেও ক্ৰীড়া এক বিশেষ মাধ্যম। একেদৰে শিশুৰ একাগ্ৰতা সাধনা, কঠোৰ পৰিশ্ৰম বা অনুশীলন আদি দিশসমূহৰ উত্তৰণো খেলা ধূলাৰ জৰিয়তে সম্ভৱ। খেল এখনত অৱতীৰ্ণ হ'লে হৰা বা জিকা তাৰ অভিন্ন অংগ, আৰু সেয়া আমি মনেৰে মানি লওঁ। সেইবাবে খেলপথাৰত হাৰিলেও প্ৰতিপক্ষৰ খেলুৱৈৰ সৈতে শত্ৰুতা ভাৱ প্ৰকাশ কৰাৰ বিপৰীতে বন্ধুত্ব আচৰণ কৰোঁ। একেদৰে আমি সামাজিক জীৱনতো মত বা দৃষ্টিভংগীৰ অমিল হ'ল বুলি
কেতিয়াও কাৰো সৈতে হিংসা বা শত্ৰুতা মনোভাৱ ৰাখিব নালাগে। সেয়ে খেলুৱৈসুলভ চিন্তাধাৰা সমাজ জীৱন ধুনীয়া কৰিবৰ বাবেও পাথেয় হোৱা প্ৰয়োজন। ইয়াৰ পৰা ক'ব পাৰি যে খেলা ধূলাই মানৱ সমাজ তথা সভ্যতাৰ বিকাশতো গভীৰ প্ৰভাৱ পেলায়। সকলো শিশুৱে কিছুমান জন্মগত প্ৰতিভা থাকে। অভিভাৱকসকলে নিজৰ সন্তানৰ সেই প্ৰতিভাৰ দিশসমূহ বিচাৰি উলিয়াব পাৰিব লাগে। অৰ্থাৎ তেওঁলোকৰ সন্তানক কেৱল মেচিনৰ দৰে পঢ়া শুনাতে বা নম্বৰৰ পাছতে দৌৰাই নাৰাখি প্ৰতিভা অনুসৰি ক্ৰীড়াৰ প্ৰতিও উৎসাহী কৰিব লাগে। এই ক্ষেত্ৰত তেওঁলোকে খেলৰ জৰিয়তে কিদৰে জীৱনত সফলতা আহৰণ কৰিব পাৰি শিশুৰ মনত তেনেধৰণৰ সোমোৱাই দিয়াৰ প্ৰয়োজন। তদুপৰি খেল ধেমালিয়ে এজন শিশুৰ মনত জয়ৰ হেঁপাহ বৃদ্ধি কৰে। খেলত এবাৰ পৰাজিত হলেও আকৌ কেনেকৈ পৰিশ্ৰম আৰু একাগ্ৰতাৰে জয় নিশ্চিত কৰিব পাৰি তাৰ সংজ্ঞা আয়ত্ত কৰে। এনে মানসিকতাই পৰৱৰ্তী জীৱনতো সকলো দিশতে সাফল্য আহৰণৰ বাট দেখুৱায়। জীৱন যুদ্ধৰ শৈক্ষিক সামাজিক বৃত্তিগত আদি যিকোনো ক্ষেত্ৰতে নিজক সফল কৰি আগুৱাই নিবলৈ হলে মনত সুস্থ প্ৰতিযোগিতা থকাটো অত্যন্ত আৱশ্যক। বৰ্তমান ছাত্ৰ ছাত্ৰীয়ে খেল ধেমালি বা ক্ৰীড়াৰ জৰিয়তে জীৱনত উপযুক্ত কেৰিয়াৰ গঢ়িব পাৰে। সেইবাবে বৰ্তমান চৰকাৰেও বিদ্যালয় পৰ্যায়ত ক্ৰীড়াক অধিক গুৰুত্ব প্ৰদান কৰিছে। খেল মহাৰণৰে বিশাল কাৰ্যসূচী গ্ৰহণ কৰি শিশুসকলক খেল ধেমালিৰ সৈতে জড়িত কৰাব বিচাৰিছে। ৰাষ্ট্ৰীয় শিক্ষানীতি 2020ও ছাত্ৰ ছাত্ৰীৰ মাজত খেল ধেমালিৰ প্ৰাসংগিকতা বৃদ্ধি কৰিছে। ছাত্ৰ ছাত্ৰীৰ মাজত সঠিক দক্ষতা বিকাশৰ বাবেও বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। পৰিৱৰ্তিত সময়ে এই সত্যক অভিভাৱকসকলক উপলব্ধি কৰাইছে যে কেনেকৈ একোজন সফল খেলুৱৈ কম সময়ৰ ভিতৰতে মান যশ প্ৰতিষ্ঠা খ্যাতি লগতে অৰ্থনৈতিক দিশতো শক্তিশালী হৈ পৰে। এই ক্ষেত্ৰত আমি উদাহৰণ দাঙি ধৰি ক'ব পাৰোঁ যে অসম গৌৰৱ ক্ৰিকেট খেলুৱৈ ৰিয়ান পৰাগ, এথলীট হিমা দাস, বক্সিং বিশ্ব চেম্পিয়ন লাভলীনা বৰগোহাঁই, শিৱ থাপা আদিয়ে নিজৰ ক্ৰীড়া প্ৰতিভাৰে পৃথিৱীত বিখ্যাত হৈ পৰিছে। চৰকাৰেও তেওঁলোকক বিশেষ সুবিধা প্ৰদান কৰি উৎসাহিত কৰিছে। ক্ৰীড়া বা খেল ধেমালিয়ে প্ৰতিজন খেলুৱৈৰ আত্মবিশ্বাস যিদৰে সবল কৰে সেইদৰে মানসিকভাৱেও তেওঁলোকক শক্তিশালী কৰি গঢ়ি তোলে। খেলত জয় পৰাজয় যেনেকৈ আছে জীৱন যুদ্ধতো জয় বা পৰাজয় থাকে। শিশুৱে খেল ধেমালিৰ মাধ্যমেৰে শৈশৱতে ইয়াৰ সৈতে পৰিচিত হলে ভৱিষ্যত জীৱন যুদ্ধত পৰাজিত হলেও তাৰ পৰা কেনেকৈ জয়ী হ'ব লাগে এই পাঠো সুন্দৰকৈ আয়ত্ত কৰি ল'ব পাৰে। পৰাজয়ৰ হীনমন্যতাত জয় কৰি সাফল্যৰ দৃঢ়মনা কেনেকৈ হ'ব পাৰি তাৰ কৌশলো শিকিব পাৰে। জীৱনলৈ অহা যিকোনো প্ৰত্যাহ্বান খেলুৱৈসুলভ মানসিকতাৰে গ্ৰহণ কৰি ধৈৰ্য, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ দ্বাৰা অতিক্ৰম কৰিবলৈ শিকিলে জীৱন যুদ্ধত পৰাজয় হ'বলগীয়া কাৰণ নাথাকে। চিপচিপীয়া বৰষুণত তিতি নৈত সাঁতোৰা, বেলি ডুবি যোৱালৈকে পথাৰত ৰবাব টেঙাৰ বল খেলা, লুকা ভাকু, বাঘ গৰু পিঠু আদি পুৰণি খেলবোৰ যিবোৰ খেলা হৈছিল কেৱল মনৰ সন্তুষ্টিৰ বাবে, সেইবোৰৰ মাদকতা আজিৰ শিশুৱে কল্পনাও কৰিব নোৱাৰে। বিদ্যালয়ৰ চৌহদৰ পৰাও গছৰ তলত চিঞৰি চিঞৰি পঢ়াৰ দিনবোৰ হেৰাই গ'ল কোনোবাত। শিক্ষক আৰু অভিভাৱকে দিয়া পাঠ্যক্ৰমৰ বোজা, পৰীক্ষাৰ ৰেংকিং, পাৰ্চেণ্টেজ আদিয়ে পংগু কৰি আনিছে ছাত্ৰ ছাত্ৰীৰ শৈশৱ। বহু অভিভাৱকে আনকি ঘৰৰ চৌহদতো শিশুক উমলাৰ পৰাও বঞ্চিত কৰি কোঠাৰ চাৰিবেৰৰ ভিতৰতে হাতত ভিডিঅ' গেমৰ ৰিম'ট এটা দি বহুৱাই থয়। টিউচন, হোমৱৰ্ক, স্কুল, জিম, আৰ্ট, মিউজিক, স্কুল, ছুইমিং এইবোৰৰ মাজতে হেৰাই গৈছে শিশুৰ মুক্ত শৈশৱ। শিশুৰ মনোজগতৰ কথা ভাবিবলৈ যেন এতিয়া কাৰো আহৰি নাই। জাপি দিয়া অনাকাংক্ষিত বোজাৰ ফলত আজিৰ শিশুৱে হেৰুৱাইছে শৈশৱ। ফলত মানুহ গঢ়াৰ কাৰখানাবোৰে প্ৰতিযোগিতামূলক পৃথিৱীৰ চাহিদা পূৰাবলৈ গৈ জীৱন্ত ৰবট গঢ়া কাৰখানা হ'বলৈ আগবাঢ়িছে। বাস্তৱত আমাৰ সমাজত দেখা এখন অতি উদ্বেগজনক ছবি হ'ল অভিভাৱকে সন্তানক পঢ়াৰ জৰিয়তে কেৰিয়াৰ গঢ়াৰ প্ৰতিযোগিতাত অনবৰতে ব্যস্ত কৰি ৰাখে। শিশুসকলে খেল ধেমালি কৰাৰ বাবে দিনটো অলপো আহৰি নাপায়। তদুপৰি ব্যক্তিকেন্দ্ৰিক পৰিয়ালৰ ধাৰণা বৃদ্ধি পাই অহাৰ লগে লগে খেলা ধূলাৰ বাবে শিশুক প্ৰয়োজন এখন মুকলি ঠাই বা চোতালৰ অভাৱ হৈ আহিল। ইয়াৰ ফলত যদিও কেতিয়াবা আজৰি সময় পায় মোবাইল, টিভি,
ভিডিঅ' গেম আদিক লৈ ব্যস্ত হৈ পৰে শিশুবোৰ, যাৰ পৰিণতিত শিশুৰ শাৰীৰিক মানসিক জগত অতি দুৰ্বল হৈ পৰে আৰু তেওঁলোক সামাজিকভাৱে অকলশৰীয়া হৈছে। ইয়াৰ নেতিবাচক প্ৰভাৱে সমাজখনক লাহে লাহে আক্ৰান্ত কৰি আনিছে। ভৱিষ্যতে আত্মকেন্দ্ৰিক নাইবা ব্যক্তিকেন্দ্ৰিক হৈ উঠাৰ আখৰা আমি শৈশৱতে প্ৰদান কৰিছোঁ। অঘোষিত প্ৰতিযোগিতাৰ অংশ কৰি আজিৰ শিশুবোৰৰ হাতৰ পৰা সিহঁতৰ শৈশৱবোৰ কাঢ়ি লোৱা হৈছে নেকি? শৈশৱৰ সমনীয়াৰ সৈতে কৰা খেল ধেমালিবোৰ শিশুৰ মনস্তত্বত যোগাত্মক প্ৰভাৱ বিস্তাৰ কৰে। এনে বাতাবৰণৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন কৰি পেলালে যান্ত্ৰিক মানৱ সম্পদ নিৰ্মাণৰ ভেটি গঢ়ি তোলাৰ দৰে হয়। আপোনাৰ শিশুটিক প্ৰতিভা অনুসাৰে পাৰ্গত কৰক সকলো দিশতে, কিন্তু লগতে উভতাই দিয়ক তাৰ শৈশৱৰ সৰু সৰু সুখবোৰ, ৰংবোৰ অথবা ধেমালিবোৰ। সুযোগ দিয়ক লগৰীয়াৰ সৈতে মনৰ হেঁপাহেৰে কিছু সময় খেলাৰ। যিখন হাতে ৰিমট কম্পিউটাৰ লেপটপ চুবলৈ দিছে, সেইখন হাতেৰে কেতিয়াবা নিসংকোচে চুবলৈ দিয়ক এমুঠি ধূলি বালি। আপোনাৰ শিশুটোৰ হাততো তুলি দিয়ক তাৰ ঈপ্সিত আধানমান সময়। প্ৰতিযোগিতাৰ সমান্তৰালকৈ শিকাৰ সুযোগ দিয়ক সহযোগিতা অথবা বন্ধুত্বৰ নিৰ্ভেজাল সংখ্যা। প্ৰতিভা বিকাশৰ সমান্তৰালকৈ মানৱীয় প্ৰমূল্যৰ ভেটি গঢ়াৰ আদিপাঠ আগবঢ়াওক। জীৱন আৰু জীৱিকাৰ অভিন্ন সম্পৰ্ক বুজি পোৱাৰ অৱকাশ আনি দিয়ক শৈশৱতেই। নিজ নিজ দক্ষতাৰে ডক্তৰ, ইঞ্জিনিয়াৰ, বিজ্ঞানী হৈ উঠাৰ সমান্তৰালকৈ এজন সফল খেলুৱৈ হোৱাৰ সুযোগ দিয়ক। এই সকলোবোৰৰ ঊৰ্ধত দেশ জাতি আৰু সমাজৰ স্বাৰ্থত এজন ভাল মানুহ হোৱাৰ বাতাবৰণ গঢ়ি তোলক। ছাত্ৰ ছাত্ৰীৰ ব্যক্তিত্ব বিকাশত ক্ৰীড়াৰ ভূমিকা। অৰুণ বৰুৱাৰ কথিকাতে শুনিলে।